সংঘটিত হৈছে পুনৰ মইনা নায়কৰ দৰে কাণ্ড। এইবাৰ কিন্তু ভুক্তভোগী এগৰাকী প্ৰাপ্তবয়স্ক শ্ৰমিক নহয়, এগৰাকী কিশোৰ শিশু শ্ৰমিক বুলি ক'লে আচলতে ভুল নহ'ব। তিনিচুকীয়া জিলাৰ শদিয়া সমজিলাৰ অন্তৰ্গত খুবাং চাহ বাগিচাৰ যি কলঘৰ, চাহ বাগিচাখনৰ কলঘৰত হাতৰ চাৰিটাকৈ আঙুলি হেৰুৱাবলগীয়া হৈছে এগৰাকী কিশোৰে। আৰু অভিযোগ উত্থাপন হৈছে এই বাগিচাখনত শিশু শ্ৰমিক নিয়োগ কৰাৰ ক্ষেত্ৰত নিয়োগ কৰাৰ বাবে এনে ঘটনা সংঘটিত হৈছে। আৰু বিভিন্ন ইয়াত অভিযোগ আছে বাগিচাখনৰ ওপৰত, চিকিৎসাৰ লগতে শিক্ষাখণ্ডৰ লগতে বিভিন্ন ধৰণৰ শ্ৰমিকৰ অভিযোগ এই বাগিচাখনত। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। ইতিমধ্যে তেওঁলোকে স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু স্মাৰকপত্ৰ প্ৰদান কৰাৰ এটা দিনৰ পাছতে শ্ৰমিকগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ'ল। এনেধৰণৰ ইয়াৰ গাফিলতি বা কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এনেধৰণৰ ঘটনা বা শ্ৰমিকসকলে এনেধৰণে দীৰ্ঘদিন ধৰি সমস্যাত ভুগি আহিছে, কি ক'ব? হয়, ধন্যবাদ জনাইছোঁ আপোনালোকক। তো ইয়াত আমি খুবাং চাহ বাগিচা, তিনিচুকীয়া জিলাৰ অন্তৰ্গত খুবাং চাহ বাগিচা যি আছে, এই বাগিচাখনত এটা ঘটনা ঘটি গৈছিলে যোৱা ইংৰাজী 1/6 তাৰিখে 2025 তাৰিখে, যে ফেক্টৰীৰ মানে ৰংঘৰ বুলি কয়, ৰং মেচিন বুলি কয়, সেই ৰং মেচিনত এজন প্ৰাপ্তবয়স্ক নহয় 17 বছৰৰ এজন কিশোৰে তাত কামক নিয়োগ কৰা হৈছিলে। আৰু সেই কিশোৰজনৰ হাতৰ 4টা আঙুলি কটা গৈছিলে আৰু মেচিনত সোমাই 4টা আঙুলি কাটি গৈছিলে, আৰু তাৰ মাজত এটা আঙুলি ইতিমধ্যে ছিঙি যোৱা বুলিয়ে তেখেতসকলে অভিযোগ কৰিছে। কিন্তু দুৰ্ভাগ্যজনক বিষয় এইটো যে শ্ৰম আইনৰ অন্তৰ্গত আওতাল আনি পেলাই তেখেতসকলে ইয়াৰ এটা ব্যৱস্থা কৰিব লাগিছিলে, যে মানে প্ৰথম পৰ্যায়ত তেখেতসকলে চিকিৎসাৰ সুব্যৱস্থা এটা কৰিব লাগিছিলে। কিন্তু আমি দেখিবলৈ নাপালোঁ। অসম চাহ জনজাতি ছাত্ৰ সন্থা হিচাপে প্ৰথমবাৰৰ বাবে তাক আমি ধিক্কাৰ জনাইছোঁ, কাৰণ ৰোগীজনক প্ৰথমতে তাক ফাৰ্ষ্ট প্ৰায়ৰিটি তেখেতসকলক চিকিৎসা কৰাৰ এটা দায়িত্ব আছিলে, কিন্তু তাত কোনো ধৰণৰ চিকিৎসা কৰা দেখা নগ'ল। 4,000 টকা বিশাল তাঁতী তেখেতৰ বাপেকৰ হাতত 4,000 টকা দি পেলাই তেখেতসকলে মানে দায়িত্ব সামৰিলে। মাত্ৰ 4,000 টকা দি পেলাই দায়িত্ব সামৰিলে যে ইয়াত আমি কোনো ধৰণৰ আৰু চিকিৎসা কৰিব নোৱাৰোঁ বুলি। এইটো এটা দুৰ্ভাগ্যজনক কথা। আমাৰ এটা মানে দুৰ্দিন আহিছে বুলি আমি অনুভৱ কৰিছোঁ, কাৰণ শ্ৰমিকসকলৰ দুৰ্দিন আহিছে বুলি আমি অনুভৱ কৰিছোঁ। তেখেতসকলৰ প্ৰথম দায়িত্ব আছিলে যে যেতিয়ালৈকে তেখেতসকল নিৰোগী নোহোৱা পৰ্যন্ত তেখেতসকলৰ কিন্তু চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব তেখেতসকলৰ আছিলে। আৰু এটা কথা ক'ব বিচাৰোঁ যে মানে ইয়াত শ্ৰমিক হিচাপে যে শিশু শ্ৰমিক নিয়োগ কৰিছে, এইটো জল পটপট হৈ পৰিছে। কাৰণ এই ঘটনা যদি নহ'লহেঁতেন তেতিয়াহ'লে ইয়াত এনেধৰণে কাম চলি গ'লহেঁতেন। আৰু ইয়াত এটা আমি দেখিবলৈ পাইছোঁ ঠিকাদাৰী প্ৰথাত যে মানে শ্ৰমিক নিয়োগ কৰা হৈছে, তাৰ ফলত মানে কোম্পানীৰ লাভ হৈছে, কিন্তু শ্ৰমিকৰ ক্ষেত্ৰত কোনো ধৰণৰ ইয়াত লাভালাভ হোৱা নাই। শ্ৰমিকে ইয়াত মানে ভুক্তভোগী হ'বলৈ গৈ আছে, এইটো খাটাং কথা। আৰু শ্ৰমিকজন হৈছে শিশু শ্ৰমিকজন হৈছে চনু তাঁতী, 17 বছৰ, আৰু তেখেতৰ বাপেকৰ নাম হৈছে বিশাল তাঁতী। আৰু কোনো ধৰণৰ ছেফটি কিট নোহোৱাকৈ মানে কোনো ধৰণৰ সুৰক্ষা কৱচ নোহোৱাকৈ তাত মানে মেচিনবোৰ আমি দেখিবলৈ পাইছোঁ। আপোনালোকে গৈ তাৰ তদন্ত কৰিব পাৰে যে তাত কোনো ধৰণৰ ছেফটি কিট নোহোৱাকৈ মানুহখিনি কিন্তু কাম কৰাই থাকে। এইটো এটা দুৰ্ভাগ্যজনক কথা। আৰু প্ৰথম কথা হ'ল শিশু শ্ৰমিক তাত নিয়োগ কৰা হৈছে। আৰু 1 তাৰিখৰ ঘটনা আমি যোৱা ইংৰাজী 13 তাৰিখ যোৱাকালি আমি যেতিয়া স্মাৰকপত্ৰ দিলোঁ, শ্ৰম আয়ুক্তক যেতিয়া স্মাৰকপত্ৰ দিয়াৰ 12-13 দিন উকলি যোৱাৰ পিছত আজি তেখেতসকলে কি কৰিছে, ততাতৈয়াকৈ তেখেতসকলে এই শিশু শ্ৰমিকজনক চিকিৎসাৰ বাবে তেখেতসকলে পুৰণাৰ পৰা ডিব্ৰুগড়লৈ লৈ গৈছে। আৰু এই কেছ মোকৰ্দমা নকৰিবলৈ তেখেতসকলক মানে বিভিন্ন ধৰণৰ প্ৰলোভন দি আছে। আৰু এটা কথা কওঁ যে মানে 1 তাৰিখ দিনটো দেওবাৰ দিন আছিলে, আৰু দেওবাৰতো সকলো কল কাৰখানা ইত্যাদি বন্ধ থাকে। কিবা যদি কাম কৰাব কিবা আছিলে সেইটো আমি ক'ব নাযাওঁ, কিন্তু দেওবাৰে আমি জানো যে ছুটিৰ দিন হয়। এই ছুটিৰ দিন তেখেতসকলে কাম কৰাইছে, আৰু 4,000 টকা দি পেলাই তেখেতসকলে যেনেকৈ চিকিৎসা কৰাইছে এইটো আমি একমুখে ধিক্কাৰ জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে, যিহেতু দেওবাৰ দিনটো আচলতে সকলো শ্ৰমিকৰ বাবে বন্ধ দিন, বা দেওবাৰ দিনটো সমগ্ৰ দেশতে বন্ধ দিন হিচাপে তেওঁলোকে পালন কৰে। কিন্তু বন্ধৰ দিনটোত এগৰাকী শিশু শ্ৰমিক এইদৰে ইয়াত আঘাতপ্ৰাপ্ত হৈছে, এটা লক্ষণীয় বিষয়। চাহ জনজাতি ছাত্ৰ সন্থাৰ অন্য এগৰাকী বিষয় আৰু এটা তেওঁ বিষয় উত্থাপন কৰিব বিচাৰিছে। ইয়াৰ ৰুল ৰেগুলেশ্যন মতে ধৰক মানে কোনোবা এজন যদি এক্সিডেণ্ট হৈ যায় ফেক্টৰীত, মেচিনত যদি এক্সিডেণ্ট হৈ যায়, সেই এক্সিডেণ্টৰ মানে যিটো ৰিপৰ্ট বা জাননী LC-ত জনাব লাগে, বা মানে প্ৰশাসনক তেখেতসকলে জনাব লাগে, কিন্তু সেই পৰ্যন্ত তেখেতসকলে কৰা নাই। এইটো গোপনে গাপ দিয়াৰ এটা চেষ্টা কৰিছিলে, তাক আমি ধিক্কাৰ জনাইছোঁ। আৰু এই শিশু শ্ৰমিকজনৰ তেখেতক উন্নত চিকিৎসাৰ ব্যৱস্থা আমি দাবী জনাইছোঁ, আৰু তেখেতক মানে উচিত ক্ষতিপূৰণ দিব লাগিব। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। অন্যথাই কিন্তু অসম চাহ জনজাতি ছাত্ৰ সন্থাই ইয়াৰ প্ৰতি কিন্তু বৃহৎ আন্দোলন গঢ়ি তুলিবৰ কাৰণে কিন্তু আমি বাধ্য থাকিম।
বাগিচা কৰ্তৃপক্ষই ইমান এটা স্পৰ্শকাতৰ বিষয়, ইমান এটা গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকে গাপ দি ৰখাৰ অভিযোগ উত্থাপন কৰিছে। আৰু এগৰাকী বিষয়ববীয়া আছে। হয়, এটা আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ উক্ত ঘটনা লৈ কিনে, যিহেতু ঘটনাটো দেওবাৰ 1 তাৰিখ হৈ যায় ঘটনা হয়, আৰু দেওবাৰ দিনা সম্পূৰ্ণ যেতিয়া বন্ধ থকা সময়ত বাগিচা কৰ্তৃপক্ষই কেনেধৰণে এই কিশোৰজনক কামত নিয়োগ কৰা পালে, এইটো আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। আমি প্ৰশ্ন সুধিছোঁ তেওঁলোকক। আৰু দ্বিতীয়টো কথা হ'ল, আমি 13 তাৰিখে যেতিয়া স্মাৰকপত্ৰ আমি প্ৰদান কৰিলোঁ, প্ৰদান কৰাৰ সমান্তৰালভাৱে আজি বাগিচা কৰ্তৃপক্ষই কিশোৰগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে, চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিছে। আমাৰ এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰোঁ, অসম স্বাধীন ছাত্ৰ সন্থা তালা ভাষা সমিতি হিচাপে এটা কথা স্পষ্ট কৰি দিওঁ যে এই কিশোৰজনক খালি চিকিৎসা কৰিলেও নহ'ব, উন্নত চিকিৎসাৰ লগতে উচিত ক্ষতিপূৰণ বাগিচা কৰ্তৃপক্ষই প্ৰদান কৰিব লাগে। যিহেতু এটা দেখিব পোৱা গৈছে, তেওঁলোকে শ্ৰম মন্ত্ৰী যিটো সমষ্টি ডুমডুমা বিধানসভা সমষ্টি, এই গাতে লাগি আছে শদিয়া বিধানসভা সমষ্টি। এই বাগিচাখনৰ পৰা মাত্ৰ 10 কিলোমিটাৰ তেখেতৰ বাসগৃহলৈ, যিগৰাকী ৰাজ্যৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা মহোদয়। তেওঁ গৃহ জিলাত তেওঁ সমষ্টিৰ সমীপৱৰ্তী এখন বাগিচাত এনেধৰণৰ কাণ্ড হৈ আহিছে বা পূৰ্বতেও হৈছে। তেওঁ কিন্তু এই ক্ষেত্ৰত বিশেষ গুৰুত্ব বা ভূমিকা লোৱা আমি দেখিবলৈ পোৱা নাই। হয়, এইটো সঁচা কথা। আমাৰ অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হৈ ৰূপেশ গোৱালা ডাঙৰীয়া, আৰু লগতে আমাৰ ডুমডুমা সমষ্টিৰ সন্মানীয় বিধায়ক, আৰু লগতে আমাৰ শ্ৰম মন্ত্ৰী ডাঙৰীয়া হয়। আৰু এই যিবিলাক আমাৰ চাহ শ্ৰমিকসকলে দিনে ৰাতিয়ে যে ইমান কষ্ট কৰি খাটি আছে, তেখেতসকলৰ মানে যে নিজৰ জীৱনৰো প্ৰাণৰো মানে তেখেতসকলে মানে সুৰক্ষা নহয়, এইটো জল পট প্ৰকাশ হৈছে। কাৰণ কোবাং চাহ বাগিচা নিচিনা বহুত এনেধৰণৰ বাগিচা আছে, চাহ শ্ৰমিকসকলৰ কোনো ধৰণৰ নিজৰ সুৰক্ষা নাই। আজি কোবাং চাহ বাগিচাৰ এইটো চনু তাঁতী নামৰ যি শিশু শ্ৰমিক, সেই শিশু শ্ৰমিক বৰ্তমান যি আঘাতপ্ৰাপ্ত হৈছে, ইয়াৰ পৰা প্ৰমাণ হৈছে যে বাগিচাবিলাকত যে শিশু শ্ৰমিক নিযুক্তি হৈ আছে, আৰু এই বাগিচাবিলাকত যাতে কল কাৰখানাবিলাকত কোনো ধৰণৰ সুৰক্ষা কৱচ নোহোৱাকৈ বাগিচাৰ কৰ্তৃপক্ষসকলে তেখেতসকলক নিয়োজিত কৰিছে কামত, তেখেতসকলৰ ডাঙৰ মেচিনবিলাকত কামত তেখেতসকলক লগাই আছে। সেই ক্ষেত্ৰত আমি অসম স্বাধীন ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। আৰু আমি চনু তাঁতীৰ পৰিয়ালক এটা উচিত ক্ষতিপূৰণ দিয়াৰ লগতে তেখেতসকল যাতে যেতিয়ালৈকে সুস্থ নহয় তেতিয়ালৈকে তেওঁৰ যাতে মানে যি মজুৰি আছে সেই মজুৰিটো প্ৰদান কৰিব লাগে বুলি আমি ক'ব বিচাৰিছোঁ। আৰু যিগৰাকী কৰ্তৃপক্ষই এই বাগিচাৰ যিসকল পৰিচালকে বা মালিকেই সেই শিশু শ্ৰমিক নিযুক্তি কৰি আছে বাগিচাখনত, তাৰ ওপৰত যাতে প্ৰশাসনে উচিত ব্যৱস্থা লওক, আৰু তাৰ ওপৰত যাতে প্ৰশাসনে চকু দিয়ক, আৰু তাৰ ওপৰত যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰক, তাতে আমি অনুৰোধ জনাব বিচাৰিছোঁ। হয়, পোনপটীয়াকৈ তেওঁলোকে এই ঘটনাৰ তদন্ত কৰিবলৈ প্ৰশাসনলৈ দাবী জনাইছে। আৰু যি কিশোৰগৰাকী ভুক্তভোগী কিশোৰগৰাকী তেওঁ যি উচিত ক্ষতিপূৰণ তেওঁলোকে দাবী জনাইছে। আৰু বছৰ ধৰি এইদৰে শ্ৰমিকসকল ইয়াত সমস্যাত ভুগি আহিছে, তেওঁলোকে বিভিন্ন সমস্যাৰ বিভিন্ন অসুবিধাত ভুগি আহিছে, আৰু তাৰ পাছতে কৰিবলগীয়া হয় প্ৰতিবাদ, প্ৰদান কৰিবলগীয়া হয় স্মাৰকপত্ৰ। এই বিষয়টো কিয় শ্ৰমিকসকলৰ ক্ষেত্ৰত কিয় হয়? তেওঁলোকে স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতে, প্ৰতিবাদ কৰাৰ পাছতে তেওঁলোকে ন্যায় লাভ কৰে নেকি? শ্ৰম মন্ত্ৰী ডাঙৰীয়াৰ এইটো গৃহ জিলা, দেখ তেওঁ যে কাম নকৰে, শ্ৰমিকৰ হৈ মাত নামাতে, এই শ্ৰমিকৰ মাত্ৰ বৰঙণি লয়, এই কথাটো জল পটপটকৈ স্পষ্ট হৈছে। আৰু শিশু শ্ৰমিক যে নিয়োজিত হৈছে, আজিতো LC ডাঙৰীয়াই তেখেতৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগিছিলে। যিজন কৰ্তৃপক্ষৰ নেতৃত্বত শিশু শ্ৰমিকজন নিয়োজিত হৈ আজি আঘাতপ্ৰাপ্ত হ'ল। আমাৰ কথা হ'ল যে তেনেবিলাক মানুহৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু আচ্ছাই মনে বহি নাথাকে, আৰু তেনে ক্ষেত্ৰত কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব, এইটো স্পষ্ট। এইদৰে আচলতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যিসকল বিষয়ববীয়া, সেই বিষয়ববীয়াসকলে মন্তব্য আগবঢ়াইছে। তেওঁলোকে প্ৰশাসনলৈ দাবী উত্থাপন কৰিছে, ঘটনাৰ তদন্ত হওক, চৰকাৰলৈ দাবী উত্থাপন কৰিছে ঘটনাৰ উচিত তদন্ত হওক, আৰু যি শ্ৰম মন্ত্ৰীগৰাকীৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। আৰু আচলতে এইদৰে বছৰ ধৰি তেওঁলোকে বিভিন্ন অসুবিধাৰ সমস্যাত ভুগি অহা শ্ৰমিকসকলে তেওঁলোকৰ নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হয়, আৰু আঘাতপ্ৰাপ্ত হ'বলগীয়া হয়, বহুতে মৃত্যুমুখত পৰিছে। আৰু এনেধৰণৰ ঘটনা কিমান দিনলৈ আৰু ঘটি থাকিব?